Hello everyone, সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছো। আজি নতুনকৈ এটা কোৰ্স ষ্টাৰ্ট কৰিব লৈছো, সেইটো CTETৰ পেডাগজিৰ ওপৰত। আগন্তুক আমি যিটো পৰীক্ষা PGT আমাৰ হৈ গ'ল, সেইটোৰ ওপৰত আমাৰ অলপমান মই ক্লাছ দিছিলো। তো এতিয়া আকৌ নতুনকৈ যিখিনি CTETৰ আগন্তুক আহিবলগীয়া পৰীক্ষা আছে, তাৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছো। ঠিক আছে? So, আজি প্ৰথম চেপ্টাৰটোৰ পৰা আমি আৰম্ভ কৰিম, য'ৰ পৰা কুৱেশ্যনছ সাধাৰণতে আহে সেইখিনিও আমি ডিছকাশ্যন কৰিম আৰু ইম্পৰ্টেণ্ট টপিকছ টু দি পইণ্ট যিখিনি ইম্পৰ্টেণ্ট এক্সামৰ পইণ্ট অফ ভিউ সেইখিনি আমি ডিছকাশ্যন কৰিম। ঠিক আছে? প্ৰথমতে আমি যাওঁ গ্ৰ'থৰ ওপৰত। ঠিক আছে? যিহেতু টপিকটোৰ নাম আছে কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং। চ' গ্ৰ'থ কি হয়, মেচিউৰিটি কি হয়, লাৰ্ণিং কি হয়, সেই গোটেইখিনি বস্তু জানিলেহে আমি ডেভেলপমেণ্টটো অভাৰঅল জানিব পাৰিম। ঠিক আছে? এতিয়া গ্ৰ'থ বুলিয়ে ক'লে আমি কি বুজো? চেঞ্জ ইন কোৱান্টিটেটিভ এছপেক্ট অফ দ্য বডি। ঠিক আছে? যিটো বস্তু আমি মেজাৰ কৰিব পাৰো বা জুখিব পাৰো সেইটো কোৱান্টিটি, হয় নাই? কোৱান্টিটি মানে কি? তোমাৰ বোলে আলু 1 কেজি দিয়ক, তাৰপিছতে তোমাৰ গাখীৰ বোলে কিমান লিটাৰ আছে, সেইটো আমি কি কৰিব পাৰো? জুখিব পাৰো, কোৱান্টিটি হয়, মেজাৰ কৰিব পাৰো, হয়নে? সেইটোৱে গ্ৰ'থ। যেনেকে তোমাৰ হাইট হওক, ৱেইট হওক, সেইখিনি বস্তু আমি কি কৰিব পাৰো? জুখিব পাৰো, মেজাৰ কৰিব পাৰো। চ' সেইখিনিকে কৈছে চেঞ্জ ইন কোৱান্টিটেটিভ এছপেক্ট অফ দ্য বডি, যিটো বস্তু আমি মেজাৰ কৰিব পাৰো, কোৱান্টিটি। গ্ৰ'থ sorry, growth stops after a time and the movement it stops is called maturity. আৰু গ্ৰ'থটো এনেকুৱা নহয় যে গোটেই লাইফ লং গ্ৰ'থ হৈয়ে থাকিব, আমাৰ বৃদ্ধি হৈয়ে থাকিব, সেনেকুৱা নহয়। এটা টাইমত গৈ পেলাই সি ষ্টপ হৈ যায়। যেতিয়া এটা মেচিয়ৰ্ড পাৰ্চন এজন আমি হৈ যাওঁগে, তেতিয়া গৈ থৈ শিকিছে আমাৰ গ্ৰ'থটো ৰৈ যায়। যেনেকে আমি ওখ হৈ গৈয়ে নাথাকো কণ্টিনিউৱাছলি, হয় নাই? এটা এইজৰ পিছত চাবা ল'ৰা ছোৱালীবোৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পিছত সেইখিনিলৈকে বাঢ়িলে, তাৰপিছত এটা টাইমত গৈ পেলাই তেওঁলোকে ৰৈ যায় আৰু তেওঁলোকৰ বৃদ্ধি মানে ওখ নহয় আৰু। ঠিক আছে? চ' সেইটোকে কৈছে গ্ৰ'থ ষ্টপছ এট এ টাইম এণ্ড দ্য মুভমেণ্ট ইট ষ্টপছ। আৰু যেতিয়াই এটা টাইমত ৰৈ যায় আৰু যেতিয়াই ৰৈ যায় সেইটো এটা কি হয়? মেচিয়ৰিটি আহি যায়, মানে কমপ্লিট এটা মেচিয়ৰ্ড পাৰ্চন হৈ যাওঁ আমি। সেইকাৰণে তাত কি হয়? গ্ৰ'থটো ষ্টপ হৈ যায়। চ' ইয়াৰ পৰা কুৱেশ্যন, প্ৰতিটো লাইনৰ পৰা কুৱেশ্যন বনিব পাৰে, গতিকে প্ৰতিটো লাইনে ইম্পৰ্টেণ্ট হয়। ডেভেলপমেণ্ট, তাৰপিছত ডেভেলপমেণ্ট কি হয়? আমি পিছত ডিটেইলছত পঢ়িম, বাছ এতিয়া আমি জাষ্ট জিষ্টটো চাই লওঁ। ডেভেলপমেণ্ট ইজ এ প্ৰগ্ৰেছিভ প্ৰচেছ। প্ৰগ্ৰেছিভ প্ৰচেছ মানে কি? গ্ৰেজুৱেলি এটা ষ্টেপ ৱাইজ প্ৰগ্ৰেছ হৈ থাকে। womb to tomb. আৰু ডেভেলপমেণ্ট এনেকুৱা নহয় যে এটা টাইমত গৈ পেলাই তোমাৰ ৰৈ যাব। আমাৰ এভৰি ডে ডেভেলপমেণ্ট হয়। কাৰণ আমি প্ৰতিদিনে কিবা না কিবা এটা পৰিস্থিতি পাওঁ আৰু সেই পৰিস্থিতিটোৰ পৰা আমি কি কয়? নতুন নতুন কথা শিকিব পাৰো, হয় নাই? মানুহ মানে সৰু ল'ৰা ছোৱালী গৰ্ভত থকাৰ পৰা একদম শেষ মুহূৰ্তলৈকে কি হয়? আমাৰ ডেভেলপমেণ্ট হৈয়ে থাকে। কাৰণ আমি প্ৰতিদিনে নতুন নতুন পৰিস্থিতি পাওঁ, নতুন নতুন পৰিৱেশৰ পৰা আমি কিবা কিবি শিকিব পাৰো। গতিকে আমাৰ ডেভেলপমেণ্ট এটা প্ৰগ্ৰেছিভ হয়, মানে আমি ডে বাই ডে আমি নিজকে ভাল কৰি গৈ থাকো, সেইকাৰণে প্ৰগ্ৰেছ, হয় নাই? ডিগ্ৰেড নহয় আমাৰ। ডে বাই ডে আমি চিটুৱেশ্যনটো বা নিজকে ভাল কৰি গৈ থাকিব পাৰো। আৰু তুমি যদি ভাল কৰা নাই, একেটা ষ্টেজতে ৰৈ আছা, ষ্টেগনেণ্ট হৈ আছা, দেন দেট ইজ নট ডেভেলপমেণ্ট। ঠিক আছে? ডেভেলপমেণ্ট কেন বি পজিটিভ অৰ নেগেটিভ। ডেভেলপমেণ্ট পজিটিভো হ'ব পাৰে, নেগেটিভো হ'ব পাৰে। ঠিক আছে? তোমাৰ ভাল ক্ষেত্ৰতো কিছুমান ক্ষেত্ৰত ডেভেলপমেণ্ট হ'ব, কিছুমান ক্ষেত্ৰত তোমাৰ নেগেটিভো হ'ব পাৰে। চ' ডেভেলপমেণ্ট দুই প্ৰকাৰে হয়, পজিটিভো হয়, নেগেটিভো হয়। Changes that can be measured such as height, weight, size and shape of the body. ঠিক আছে? সেই গোটেইখিনি তোমাৰ কি হয়? আমি গ্ৰ'থত ধৰো। চেঞ্জ ডেট ইজ মেজাৰ্ড, যিখিনি মেজাৰ কৰিব পাৰো, হাইট, ৱেইট, চাইজ, শ্বেপ অফ দ্য বডি, সেইখিনি কি হয়? গ্ৰ'থত আহে। Growth is not lifelong, it stops until mature. It goes until maturity. মানে মই অলৰেডি ক'লো যে আমাৰ গ্ৰ'থটো লাইফ লং হৈ থাকে। যেনেকে ডেভেলপমেণ্টটো আমাৰ প্ৰগ্ৰেছিভ প্ৰচেছ হয় বা লাইফ লং হয়, কিন্তু গ্ৰ'থটো লাইফ লং নহয়। ঠিক আছে? সেই বস্তুবোৰ মনত ৰাখিবা। ডেভেলপমেণ্টটো লাইফ লং হয়, কিন্তু গ্ৰ'থটো লাইফ লং নহয়। এটা টাইমত গৈ পেলাই যেতিয়া আমাৰ মেচিয়ৰ্ড পাৰ্চন এজন আমি ডেভেলপ হৈ যাওঁগে, সেইটো টাইমত গ্ৰ'থ গৈ কি হৈ যায়? ৰৈ যায়। ঠিক আছে? নেক্সট আছামিজতো দিয়া আছে, তোমালোকে অকণমান পঢ়ি চাবা, যিহেতু মই বুজাই দিছো অসমীয়াত। নেক্সট হৈ গ'ল মেচিয়ৰিটি। মেচিয়ৰিটি ইজ দ্য আনফল্ডিং অফ হেৰিডিটি কেৰেক্টাৰিষ্টিক্স অফ টাইম টু টাইম। এতিয়া মেচিয়ৰিটি কি হ'ব? আমাৰ হেৰিডিটিকেলি আমি যিখিনি ইনহেৰিটেণ্ট কোৱালিটিজ আমাৰ মা দেউতাৰ পৰা লৈ আহিছো, সেইখিনি আমাৰ মেচিয়ৰ্ড হোৱাত বহুত সহায় কৰে। আৰু টাইম ৱাইজ টাইম আমি যেতিয়া বাঢ়ি গৈ থাকো, আমাৰ গ্ৰেজুৱেলি মেচিয়ৰিটিটো আহি গৈ থাকে। যেনেকে আমি চোৱা, এতিয়া টিচাৰ এজনে যেতিয়া পঢ়ায়, সেই মেচিয়ৰিটিটো অনুসাৰীহে তেওঁক চিলেবাছখিনি বা সেই যিখিনি তেওঁলোকক পঢ়াব লাগে, সেইটো অনুযায়ীহে পঢ়ায়। এনেকুৱা নহয় যে ক্লাছ 5 ষ্টেণ্ডাৰ্ডৰ ষ্টুডেণ্ট এটাক গৈ পেলাই আমি 10 ষ্টেণ্ডাৰ্ডৰ কিবা এটা পঢ়াম। কাৰণ তেওঁলোকৰ সিমানখিনি মেচিয়ৰিটি নাই যে তেওঁলোকে সেই 10 ষ্টেণ্ডাৰ্ডৰ লেভেলৰ সেই বস্তুখিনি পঢ়িব পাৰিব বা জানিব পাৰিব।
ঠিক আছে মেচিউৰিটিটো আহিলেহে তেওঁ বুজিব পাৰিব গতিকে সেইটো অনুসৰি খাপ খুৱাই পেলাই কাৰিকুলামটো ডেভেলপমেণ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট হয় মেচিউৰিটি অনুসৰি আমি ষ্টুডেণ্টক পঢ়াব লাগে আৰু টাইম ৱাইজ আমাৰ মেচিউৰিটি কি হয় বাঢ়ি গৈ থাকে A 2 months old baby is not enough mature to ride a cycle. Definitely, আমি যদি দুমাহীয়া ল'ৰা ছোৱালী এটাক চাইকেল চলাব দিও সি পাৰিব জানো তাৰ একো মুভমেণ্টে অহা নাই তাৰ হয় নাই তাৰ মানে কণ্ট্ৰল অহা নাই সেইখিনি বস্তু সি উঠিবলৈ শিকা নাই তাৰ নিজৰ মাছলছ বিলাকত কণ্ট্ৰল অহা নাই তাৰ সেইটো মেচিউৰিটি নাহে গতিকে দুমহীয়া ল'ৰা বেবী এটাই কেনেকেনো চাইকেল শিকিব পাৰিব তাৰ মেচিউৰিটি সেইটো অনুসৰি নাই হোৱা কিন্তু গ্ৰেজুৱেলি টাইম ৱাইজ তাৰ মেচিউৰিটি আহিব এটা টাইমত সি পৰা হৈ যাবগে Training has no major impact on maturity. Training এ তোমাৰ maturity টো আনিব নোৱাৰে ঠিক আছে মানে সেই তুমি সেই পাৰ্টিকুলাৰ ডেভেলপমেণ্ট যেনেকে আমি 2 months বেবী এটাক ট্ৰেইনিং দিলে সি শিকিব জানো নিশিকে তাৰ মানে সেইটো মেচিউৰিটি অহাই নাই সেইটো শিকিবলৈ তাক আমি ট্ৰেইনিং দিলেও সি নিশিকে বুজি পাইছা চ' মেচিউৰিটি ইট ইজ হাইলি ৰিলেটেড টু হেৰিডিটি আৰু মেচিউৰিটিটো আমি হাইলি হেৰিডিটিৰ লগত ৰিলেটেড হয় আমি যিখিনি বস্তু মাৰ দেউতাৰ পৰা জিন্সৰ থ্ৰু দি কেৰি কৰি আহিছো সেইখিনিতহে আমাৰ মেচিউৰিটিত আমি কিমান মেচিউৰিটিটো ডিপেণ্ড কৰিব Maturity is the ability to respond to the environment. Our maturity এজন matured person কেনেকে environmental লগত কেনেকে deal কৰিব লাগে appropriate manner তেওঁ কিছে সেইটো বহুত help কৰে maturity. Example, a child 2 years of age cannot perform tasks for whom he is not matured physically. আৰু দুবছৰীয়া এজন ল'ৰা ছোৱালীয়ে এটো কিবা এটা বস্তু পাৰফৰ্ম কৰিব নোৱাৰে যিটো কাৰণে তেওঁ matured বা physically matured নহয় তাক যদি দুবছৰীয়া ল'ৰা ছোৱালীক আমি বডি বিল্ডিং কৰিব দিওঁ তেওঁ পাৰিব জানো নোৱাৰে কাৰণ তেওঁ সেইটো মেচিউৰিটি অহাই নাই সেইটো ষ্টেজৰ কাৰণে বা বডি বিল্ডিং কৰিব পৰা তেওঁ মেচিউৰিটি তেতিয়ালৈকে অহাই নাই ঠিক আছে সেইটো হ'ল মেচিউৰিটি নেক্সট আহি গ'ল লাৰ্ণিং আমি জানো চবেই এইটো কথা জানো যে লাৰ্ণিংটো হ'ল মডিফিকেশ্যন অফ বিহেভিয়াৰ হয় নে তোমাৰ লাৰ্ণিং তেতিয়াহে হ'ব তোমাৰ যেতিয়া বিহেভিয়াৰটা আমি কিছু মডিফাই হ'ব ঠিক আছে হেতুকে আমি লাৰ্ণিং বুলি কওঁ লাৰ্ণিং ইজ এ প্ৰসেস অফ একুৱাৰিং নিউ নলেজ নতুন নলেজ এটা কিবা এটা বস্তু শিকা নতুন স্কিল এটা শিকা নতুন বিহেভিয়াৰ এটা ভ্যালুজ এটিটিউডস প্ৰিফাৰেন্সেস সব বস্তু লাৰ্ণিং হয় আমি যেতিয়া নতুন বস্তু এটা শিকো হেতু আমি কি নতুন জ্ঞান এটা অৰ্জন কৰো নতুন স্কিল এটাও শিকিব পাৰো হয়তো মানে যেনেকে তোমালোকে যেতিয়া বিএড কৰিবা বা মাইক্ৰো টিচিং এইবোৰ বস্তু আমাক শিকায় তাৰ মানে কি সেই স্কিলছ বিলাক আমাক ডেভেলপ হয় কিন্তু আমি শিকিহে লাৰ্ণ কৰিহে শিকিছো এনেকুৱা নহয় যে আমাৰ জন্মগতভাৱে আমি এইখিনি লৈ আহিছো নহয় এতিয়া বিহেভিয়াৰ আমি মা দেউতা বা আমি পৰিবেশ পৰিস্থিতিত যেনেকে ডাঙৰ হৈছো সেই বস্তুখিনি পেলাই আমি শিকি পেলাইহে আমাৰ নিজৰ বিহেভিয়াৰটো তেনেকে ডেভেলপ কৰিছো মানে ভ্যালুজ আমাৰ মা দেউতাই আমি যিখিনি ভ্যালু শিকাইছে এটিটিউড কেনেকে কি এটিটিউড মানুহৰ লৈ হ'ব লাগে বা কেনেকুৱা পৰিবেশত কেনেকুৱা এটা এটিটিউড ল'ব লাগে সেই গোটেইখিনি বস্তু আমি শিকিছো লাৰ্ণ কৰিহে সেইখিনি বস্তু আমি অৰ্জন কৰিছো ঠিক আছে It can be achieved through studying, practice and experimenting something new. আৰু সেইখিনি আমি কেনেকে achieve কৰো হয়তো আমি পঢ়ি শিকিব পাৰো প্ৰেক্টিস কৰি শিকিব পাৰো এক্সপেৰিয়েন্সৰ থ্ৰু দি শিকিব পাৰো যেনেকে সাইক্লিং শিকা কথাটো লৈ মই যদি তোমালোকক এক্সাম্পল দিও যদি আমি সাইক্লিং শিকিব পাৰো হেতু আমি কিছু লাৰ্নিং আমি জন্মগতভাৱে শিকি আহা নাই সেইখিনি বস্তু আমি পৰিবেশ পাই পেলাই শিকিছো প্ৰেক্টিস কৰিছো আজি পঢ়িছো নেক্সট দিনা আকৌ পঢ়িছো 3 দিনৰ পৰা কিন্তু আমাৰ সেই পঢ়া যেটো আমি প্ৰেক্টিস কৰি থাকিম যেনেকে আমি ট্ৰায়াল এণ্ড এৰৰ মেথডটো পাইছিল সো ট্ৰায়াল এণ্ড এৰৰ কৰি আমি কিছু কিবা এটা বস্তু শিকো লাৰ্ন কৰো লাৰ্নিং can be immediate like when you are burned by a hot stove ঠিক আছে এটা লাৰ্নিং কেনেকে এক্সাম্পল এটা দিছে তুমি গৰম তোমাৰ ষ্টভ এটা জ্বলি আছে জ্বলি পটকে তোমাৰ হাতটো তাত দি দিলা হাতটো দিয়া লাগে হাতটো জ্বলি গল তাতে তাৰ সেই সিচুৱেশনটো বা তুমি শিকিলা যে কি কৰিব লাগে জ্বলি থকা জুইত আমি হাত দিব নালাগে যে আমাৰ হাত পুৰিব হেতু আমি সিচুৱেশন পাই শিকিছো আমাৰ এক্সপেৰিয়েন্স হ'ল যে গৰম হেতুত হাত লগাই দিয়া লগে আমাৰ হাতখন পুৰিলে বা সৰু ল'ৰা ছোৱালী এটা হেতু বস্তু নাজানে গতিকে তেওঁ সাকি দেখিলে বা জুই দেখিলে চুব যায় সুই দিয়া লগে লগে যেতিয়া তেওঁলোকক পুৰে নেক্সট টাইম হেতু কাম নকৰে তাৰ মানে কি তেওঁ এক্সপেৰিয়েন্সৰ থ্ৰু দি হে বস্তুটো শিকিলে যে জুই চুলে আমাৰ হাতটো পুৰিব বুজি পাইছা Learning can also be result of repeating experience like classical conditioning. Repeated, যেনেকে আমি classical conditioning যেনেকে Pavlove কুকুৰটোৰ ওপৰত এক্সপেৰিমেন্ট কৰিছিলে হয় নাই প্ৰথমতে বেলটোৰ ওপৰত তেওঁ একো ৰিএকচন দিয়া নাছিলে প্ৰথমতে হেতু নেচাৰেল ষ্টিমুলাছ আছিলে পাছত গৈ পেলাই তেওঁ হেতু কি কৰিলে কানেকচন এটা বনাই গৈ পেলাই তেওঁলোকে কি কৰিলে ক্লাছিকেল কণ্ডিশনিং হেতু মোৰ অলৰেডি ভিডিঅ'ত আছে তোমালোকে যদি চাব বিচাৰা চাব পাৰিবা ঠিক আছে সো ক্লাসিক্যাল থ্ৰু কন্ডিশন মানে প্ৰ্যাকটিসৰ থ্ৰু দি আমি কিবা কাম এটা বা ৰিপিটেড একশনস কৰি আমি লাৰ্নিং কৰাব পাৰো লাৰ্নিং ক্যান বি পজিটিভ অৰ নেগেটিভ চেঞ্জ লাৰ্নিং টু পজিটিভ হ'ব পাৰে নেগেটিভ চেঞ্জও হ'ব পাৰে ঠিক আছে লাৰ্নিং ক্যান বি পাৰ্সোনাল এক্ট টু ফুলফিল পটেনশিয়ালিটি ঠিক আছে তোমাৰ
পাৰ্সোনেল এক্ট হয় কিবা এটা বস্তু তুমি ফুলফিল কৰিব বিচাৰিছা হেতু কাৰণেও আমি লাৰ্ন কৰো যেনেকৈ আমি এটা সিটেটৰ এক্সাম দিব বিচাৰিছো গতিকে আমি তাৰ লগত ৰিলেটেড যিখিনি সিলেবাস কনসেপ্ট অফ ডেভেলপমেন্ট হক লাৰ্নিং কি হয় ঠিক আছে তাৰপিছতে তোমাৰ বেলেগ বেলেগ যিখিনি আমি টপিকস পাইছো সেই গোটেইখিনি বস্তু আমি পঢ়িছো শিকিছো লাৰ্ন কৰিছো প্ৰেক্টিস কৰিছো মানে এটো আমাৰ পাৰ্সোনেল এক্ট হয় সো এটো লাৰ্নিংত আহিব নেক্সট আই গো ডেভেলপমেন্ট Development refers to the systematic change which leads an individual from dependency to self-reliance autonomy. Dependency মানে কি এটা সৰু সৰু ল'ৰা-ছোৱালী চাবা মাক দেউতাকৰ ওপৰত ডিপেন্ডেন্ট থাকে সেইটো ডিপেন্ডেন্সি ডেভেলপমেন্ট মানে কি হয় তোমাৰ ডিপেন্ডেন্সি বা অটোনমি লে আমি ডিপেন্ডেন্ট হোৱাৰ পৰা কেনেকে নিজে নিজে অটোনমি কাৰো হেল্প নোলোৱাকে কিবা এটা একচন যেটা কৰিব পাৰো হেতুকে আমি ডেভেলপমেন্ট বুলি কওঁ কিন্তু আমি যদি একেটা ষ্টেজতে আছো সদায় যদি মা দেউতাৰ ওপৰতে ডিপেন্ডেন্ট হৈ আছো দ্যাট ইজ আমাৰ ডেভেলপমেন্ট নাই হোৱা ঠিক আছে ডেভেলপমেন্ট ৰেফাৰ্স টু এ সিস্টেমেটিক চেঞ্জ এটা সিস্টেমেটিক চেঞ্জ হয় এটো যে ইনফেন্সি ষ্টেজত এখিনিয়ে ডেভেলপমেন্ট হ'ব তাৰপিছত তোমাৰ চাইল্ডহুডত গৈ এখিনিয়ে ডেভেলপমেন্ট হ'ব আৰু ডেভেলপমেন্ট বুলি ক'লে আমি ব্ৰড এস্পেক্টত ধৰো ঠিক আছে এটা ব্ৰড এৰিয়া ডেভেলপমেন্টৰ আন্ডাৰতে তোমাৰ গ্ৰোথ সোমাব মেচিউৰিটি সোমাব গোটেইখিনি বস্তু কি হ'ব ডেভেলপমেন্টৰ আন্ডাৰতে আহিব ঠিক আছে তাৰপিছত ডেভেলপমেন্ট এখিনি আমি ক'লো অলৰেডি গোইং ফ্ৰম হোম টু টুম ঠিক আছে মানে গৰ্ভত থাকাৰ পৰা এটা মেচিউৰ্ড ষ্টেজলৈকে চেঞ্জেছত আমাৰ কি হয় ডেভেলপমেন্ট হয় এটা ডেভেলপমেন্ট হিউজ প্ৰক্ৰিয়া আহিলে তাৰ আন্ডাৰ তোমাৰ কি আহিব গ্ৰোথ আহিব গ্ৰোথৰ পিছত তোমাৰ আহিব এখিনিতে আহিব মেচিউৰিটি গোটেইখিনি মানে একেলগ হৈ থাকিব মেচিউৰিটি তাৰপিছত তোমাৰ আহিব লাৰ্নিং আৰু তাৰপিছত আহিব ডেভেলপমেন্ট মানে ডেভেলপমেন্ট এটা ব্ৰড এস্পেক্ট হয় ডেভেলপমেন্ট ওভাৰঅল হয় মানে ডেভেলপমেন্টৰ আন্ডাৰত সব সোমাই থাকে গ্ৰোথো সোমাই থাকে মেচিউৰিটিও সোমাই থাকে লাৰ্নিংও সোমাই থাকে সো ওভাৰঅল যেতিয়া আমাৰ সব এস্পেক্টত আমি আগুৱাই যাম হেতুকে আমি ডেভেলপমেন্ট বুলি কওঁ গ্ৰোথো হ'ব মেচিউৰিটিও হ'ব লাৰ্নিংও হ'ব দ্যাট ইজ ডেভেলপমেন্ট ঠিক আছে প্ৰগ্ৰেছিভ চেঞ্জেছ আৰু তোমাৰ গ্ৰোথ নহলেও কিন্তু ডেভেলপমেন্ট হ'ব পাৰে এনেকুৱা নহয় যে তুমি এটা হাইটত ৰৈ গৈছা তোমাৰ কিন্তু তেতিয়াও ডেভেলপমেন্ট হ'ব এনেকুৱা নহয় যে তোমাৰ হাইট নাবাঢ়িলে তুমি ডেভেলপমেন্ট নাই কৰা নো হেতু নহয় ঠিক আছে প্ৰগ্ৰেছিভ চেঞ্জ প্ৰগ্ৰেছ কৰি থাকো আমি ডে বাই ডে এটা অৰ্ডাৰলিত হয় সিকুৱেন্স আৰু সিস্টেমেটিক ঠিক আছে অৰ্ডাৰলিত হয় মানে মই তোমাক এলোকক অলৰেডি আগত এটো ক'লো যে ইনফেন্সি পিছত আহিব তোমাৰ আৰ্লি চাইল্ডহুড মিডল চাইল্ডহুড লেটাৰ চাইল্ডহুড এটা অৰ্ডাৰলি ৱেত যায় এনেকুৱা নহয় যে তুমি আজি জন্ম হলা লগালগ থিয় হৈ দৌৰ মাৰি গুচি যাব পাৰিছা হেনুকা নহয় আমি গ্ৰেজুৱেলি হ'ব এটো মানে পৰিৱেশ পৰিস্থিতি লৈ তোমাৰ মেচিউৰিটি লৈ গ্ৰোথ লৈ লাৰ্নিং সব বস্তু আহি তোমাৰ কি হ'ব ডেভেলপমেন্ট হ'ব ডেভেলপমেন্ট ইজ নট ৰিভাৰ্সিবল ৰিভাৰ্স কৰিব নোৱাৰো আমি আজি মন গ'ল তুমি সৰু ল'ৰা-ছোৱালী হৈ বোলে ডাঙৰ এজন মেচিউৰ পাৰসন হয় কাইলৈ গৈ পেলাই তুমি বোলে মন গ'লে ভাল লাগি থকা নাই মই ডাঙৰ হৈ পেলাই সৰু কেঁচুৱা নিচিনা হৈ যাম হেতু আমি চেঞ্জ কৰিব নোৱাৰো ৰিভাৰ্স কৰিব নোৱাৰো আমি যে ডেভেলপমেন্টটো আমাৰ হ'ল হেতু আমাৰ আমি চেঞ্জ কৰিব নোৱাৰো আমি গ্ৰেজুৱেলি আমি বাঢ়িহে গৈ থাকিম বা এটা তুমি ইনফেন্সি পা তোমাৰ প্ৰথমতে উম্ব থাকিব তাৰপিছত বাহিৰলে পৃথিৱীখনলে আহিব তাৰপিছত তোমাৰ ইনফেন্সি আৰ্লি চাইল্ডহুড মিডল চাইল্ডহুড লেটাৰ চাইল্ডহুড তাৰপিছত তোমাৰ এডলসেন্স এডাল্টহুড ওল্ড এজ তাৰপিছত ডেথ হ'ব মানুহৰ হেতু এটা মানে এটা প্ৰক্ৰিয়া হয় প্ৰসেস হয় আৰু হেতুক আমি উল্টা কৰিব নোৱাৰো যে আমাৰ মন গ'লে আজি নমৰো আমি কাইলৈ আকৌ আগুৱাই গুচি যাওঁ হেতু কৰিব নোৱাৰো মানে Today we are old, tomorrow we cannot be a child again. So এটো কৈছে যে আমি আজি বয়সীয়াল হৈ গৈছো এটো নহয় যে আমি আকৌ কাইলে মন গ'ল আমি সৰু ল'ৰা-ছোৱালী হৈ যাব পাৰিম আমি ৰিভাৰ্স কৰিব নোৱাৰো গতিকে এটো ওপৰত কোৱেশ্চন আহে যে ডেভেলপমেন্ট ইজ নট ৰিভাৰ্সিবল মডিফাইবল হয় এমেন্ডেবল হয় চেঞ্জেবল হয় প্ৰসেস ঠিক আছে আমি চেঞ্জ আনি থাকিব পাৰো আমাৰ পাছত কিন্তু আমি ৰিভাৰ্স কৰিব নোৱাৰো মন গৈছে আমি মানে তোমাৰ কিবা এটা বস্তু তুমি তোমাৰ স্বভাৱ চৰিত্ৰ কিছুমান বস্তু তোমাৰ ভাল লগা নাই তুমি সেইখিনি বস্তু মই কেনেকে নিজক ভাল কৰিব পাৰো হেতু মডিফাইবল হয় তুমি সিচুৱেশন পাবা লাৰ্নিং হ'ব শিকিবা হেতু বা তুমি নিজকে মডিফাই কৰিবা এমেন্ডেবল কৰিবা চেঞ্জ কৰিবা ঠিক আছে বুম টু টুম অলৰেডি ক'লো যে মাকৰ গৰ্ভৰ পৰা একদম লাষ্ট মুহূৰ্তলৈকে আমি সদায় কিবা না কিবা এটা শিকুৱে লাৰ্নিং আমাৰ হৈয়ে থাকে আৰু ডেভেলপমেন্টটো আমাৰ সেইকাৰণে হৈ থাকে কাৰণ আমি আশে পাশে এনভাইৰনমেন্টৰ পৰা বহুত বস্তু শিকো আৰু সেইখিনি আমাক ডেভেলপমেন্ট হোৱাত বহুত সহায় কৰে লাইফ লং হয় এনেকুৱা নহয় যে আজি হৈছে কালি নহব গোটে তোমাৰ ষ্টাৰ্টিংৰ পৰা মুম্বৰ পৰা তুমলৈকে তোমাৰ কি হ'ব লাইফ লং এটা প্ৰক্ৰিয়া হি চলিয়ে থাকিব কন্টিনিউয়াস প্ৰসেস হ'ব ঠিক আছে ৰেন্ডম চেঞ্জ ঠিক আছে তাৰপিছত ইন দিস টাইম পিৰিয়ড এন ইন্ডিভিজুৱেল গ্ৰোথ ইজ in many ways such as physically mentally emotionally etc তাৰ গ্ৰোথ তোমাৰ বিভিন্ন ধৰণে হ'ব পাৰে ফিজিক্যালি মেন্টালি ইমোশনালি আমাৰ গ্ৰোথ হৈ থাকে আৰু যেনেতে আমাৰ মেচিউৰিটি আহি গৈ থাকে সেই ফিজিক্যাল ডেভেলপমেন্টটো আমাৰ ভাল হয় তাৰপাছত মেন্টালিও তুমি মেচিউৰ্ড হবা ইমোশনালিও তুমি মেচিউৰ্ড হবা হয় নাই গোটেইখিনি বস্তু আমাৰ কি হয় এটা চেঞ্জ আহি যায়
Development is quantitative as well as qualitative. এতিয়া মই অলৰেডি ক'লো যে ডেভেলপমেণ্টটো দুটাই সোমাই থাকে মানে এটা ব্ৰড প্ৰচেছ হয় তাৰ আণ্ডাৰতে গোটেইখিনি বস্তু আহে গতিকে সেই কোৱালিটেটিভো হয় কোৱান্টিটেটিভো হয় যিহেতু তাৰ আণ্ডাৰত গ্ৰথো সোমাই থাকে মেচিউৰিটিও সোমাই থাকে লাৰ্ণিঙো সোমাই থাকে গোটেইখিনি বস্তু সোমাই থাকে সেইকাৰণে ডেভেলপমেণ্টটো কোৱান্টিটেটিভ আৰু কোৱালিটেটিভ দুটাই হয় কিন্তু গ্ৰথ বুলি ক'লে আমি কি ক'ম কোৱান্টিটি ঠিক আছে কোৱালিটিটো তোমাৰ যেনেকৈ হ'ব তোমাৰ পাৰ্চনেলিটিটো তুমি কাবাক কিমান ভাল পাও কিমান বেয়া পাও সেইটো আমি মেজৰ কৰিব নোৱাৰো কাবাৰ পাৰ্চনেলিটিটো আমি জুখি চাব নোৱাৰো কিমান ৱেট পাৰ্চনেলিটি আছে তুমি কাবাক কিমান ভাল পাও সেইটো আমি মেজৰ কৰিব নোৱাৰো সেইটো কোৱালিটি হয় কোৱান্টিটি নহয় কোৱান্টিটি যেটো মেজৰ কৰিব পাৰো যেনেকৈ হাইট ৱেট গ্ৰোথটো কোৱান্টিটি হয় আৰু ডেভেলপমেন্টটো কি হয় both quality and quantity ঠিক আছে এতিয়া সব গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ মাজত পাৰ্থক্য এটা মই তোমালোকক এখিনি দেখাই দিছো Growth refers to physiological changes. So, our body jikhini bostu changes physiologically bhabe changes ahe. Jikhini ami dekha pao hetu growth hoy. Development refers to overall changes in an individual. Overall jikhini change ahibo. Growth hu hobo, maturity hu hobo, learning hu ahibo, gutekhini bostu hu hobo hetu development hoy. It involves change in an orderly and coherent type towards the goal of maturity. So, eta kibo eta prokriya hoy, process eta orderly change ot ahibo. Hoine mo already agoto tumalako kolu je মাকৰ গৰ্ভত যেতিয়া থাকে তাৰপাছত যেতিয়া ওলাই প্লাই যেটো পৰিবেশ পায় তাৰপাছত ইনফেন্সি mid early childhood middle childhood already কলো হেগিটা ষ্টেজত এটা orderly changes হয় growth change in quantitative aspect already কলো যে হি quantitative aspect হয় আমি মেজৰ কৰিব পাৰো জুখিব পাৰো development change in quality along with quantitative aspect দুটা aspect জড়িত হৈ থাকে quantity আৰু quality যেহেতু development এটা broad প্ৰক্ৰিয়া হয় Growth does not continue throughout life. Growth to amar bridhi gute ami horai ami ukho hoy goi na thaku ba amar horai weight to bahut bahi goi na thake eta time ot hi fluctuate hoy thake kom besi porimane enuka hoy thake kintu ukho to eta time ot ami roi jao enuka noy je tumi ukho hola ako kaile sapor hoy gusi jiba enuka noy Growth does not continue throughout life. Gute life to amar continue hoy thake na jetia amar maturity ahe growth to stop hoy jay. Development continues throughout life kintu development to gute lifelong prokriya amar horai hoy thake Growth stops after maturation. At a maturation, amada matured, huapisot amar ki hoise, growth to stop hoy jay. Development is progressive. Kintu development to give progressive. Day to day life ot tumi hodai kibana hiba hiki play progress koi goi thakba. Tumar bhal hoy goi thakba day by day. Growth occurs due to multiplication of cells. So amar body jikhini cell ase, hekini multiply hoy, hekini cell or through amar kisa growth and development hoy goi thake. Hebur bidhi hoy goi thake, bahi goi thake, glands bur bahi goi thake. So hebur amar ki hoy maturity ahe. Growth is cellular. It is a cellular hoy. Development occurs due to both maturation and interaction with them. Development amar ketia hoba amar maturity ahibo lebo in the meantime amar environment to amar matured koribo hoy nai moi agot tumalok edu koisilu je jetia ami identical twin eta janmo hoy jodi ami teolokok poribesh belag kori diu hoytu hobo pare je teo IQ bahut beshi কিন্তু তেও এটাই যদি বহুত ভাল পৰিবেশ পায় এটা যদি বেয়া পৰিবেশ পায় তেতিয়াও তেওঁলোকৰ গ্ৰোথ বা ডেভেলপ মানে তেওঁলোকৰ ডেভেলপমেন্টত চেঞ্জ আহিব ঠিক আছে গ্ৰোথ নহয় ডেভেলপমেন্টত চেঞ্জ আহিব কাৰণ তেওঁলোকৰ পৰিস্থিতি পৰিবেশেও তেওঁলোকৰ মাজত ইন্টাৰেকশন হ'ব এটো বস্তুৰ লগত সো হেতু তেওঁলোকক প্ৰভাৱ পেলাব Development is organization মানে এটা সিকোয়েন্সত হয় growth is one of the part of development growth এটা ডেভেলপমেন্টৰ এটা পাৰ্ট হে হয় কিন্তু ডেভেলপমেন্ট এটা wider aspect হয় growth to development or under hai kinu development to go to under nahe growth to hai development or process mane thik ase etu development hoy development under the growth aibo kintu growth or bhitor ta ko development nahe thik ase growth may be refers to describe the change in a particular aspect of body and behavior of the organism particular aspect of body by organism or jitia amar change aibo aspect body aspect especially hetu kami growth koy development describes the changes in organism as a whole jete amar mane change ahibo hetu ami development boli ko the changes produced by the growth are subject wise mane person wise belag hoy goi thake development brings quantitative change which is different to measure directly I mean directly measure koribo nwaro they are assist through deep observation of the behavior কিন্তু পার্সন এজনক আমি অবজার্ভ কৰি গব মানুহজনৰ ডেভেলপমেন্ট হৈছে দে আগতকে কিন্তু বহুত ভাল হ'ল হেতু আমি মেজৰ কৰিব নোৱাৰো কিন্তু অবজার্ভ কৰি আমি চাব পাৰো কিন্তু গ্ৰোথটো আমি মেজৰ কৰিব পাৰো হাইট ওয়েট এবোৰ আমি মেজৰ কৰিব পাৰো গ্ৰোথ may or may not bring development মই অলৰেডি কলো যে তোমাৰ গ্ৰোথ বাহি গৈ থাকিলেও ডেভেলপমেন্ট হ'বও পাৰে নহ'বও পাৰে ডেভেলপমেন্ট is possible without growth তুমি কেছে ডেভেলপমেন্ট গ্ৰোথ নহলেও কিন্তু তোমাৰ ডেভেলপমেন্ট হ'ব
বুজি পাইছা? Next, most of the people believe development is a continuous process. ঠিক আছে? Maximum আমি জানো যে development এটা continuous process বুলিয়ে develop কৰা হয়। কিন্তু কিছুমান ব্যক্তি আছে যেনেকে Vygotsky আৰু Piaget তেওঁলোকৰ view points বোৰ বেলেগ বেলেগ। Vygotsky কৈছিলে যে development টো continuous process হয়। কিন্তু Piaget কৈছে যে development টো এটা discontinuous process. Continuously নহয়। Continuous meaning কি? এটা sequence যাব এনেকে চিধাকে। এটা continuous process. কিন্তু পিয়াজেটে কৈছিলে যে নহয় আমাৰ কগনিটিভ লেভেল ওয়াইজ আমাৰ বুদ্ধিমত্তাটো লৈ পেলাই আমাৰ ডেভেলপমেন্টটো ষ্টেজ ওয়াইজ বেলেগ বেলেগ হি কন্টিনিউয়াছলি হ'ব নোৱাৰে আমাৰ ইনফেন্সিত যেটো আমাৰ মাইন্ডসেট থাকে হেতু গৈ পেলাই আমাৰ মিডল বা আৰ্লি চাইল্ডহুডত হেতু নাথাকে আমাৰ চেঞ্জ আহে মেচুৰিটি সেইকাৰণে হেতু এটা ডিসকন্টিনিউয়াছ প্ৰসেস কিন্তু ইয়াত কি হয় ই কন্টিনিউয়াছ প্ৰসেস বুলি ভাইগটস্কিয়ে কৈছিলে যে আমি পৰিবেশ আৰু পৰিস্থিতি বা আমাৰ কালচাৰে আমাক কিছু আমাৰ ডেভেলপমেন্টটো কৰি গৈ থাকে বুলি কৈছে ঠিক আছে Discontinuous development refers to a view that development can be different stages. Different discontinuous এটো কাৰণে কৈছে যে কিছুমান stage এটত ভাগ কৰিছিলে কিন্তু ভাইগটস্কি কোনো তেনেকুৱা ধৰণৰ stages দিয়া নাছিলে তেওঁ কৈছিলে যে আমাৰ পৰিবেশ বা আমাৰ কালচাৰটোৱে আমাৰ ডেভেলপমেন্টত সহায় কৰে পিছত আমি ভাইগটস্কি আৰু পিয়াজে ডিটেইলছত যেতিয়া পঢ়িম তেতিয়া আমি গম পাম এতিয়া থুলমুলকে এটো বস্তুৱে জানি থোৱা যে ভাইগটস্কিয়ে কৈছিলে কন্টিনিউয়াছ প্ৰসেস বুলি আৰু পিয়াজেতে কৈছিলে যে ডিসকন্টিনিউয়াছ এটো এক্সামত দিয়ে যে কোনে ডিসকন্টিনিউয়াছ প্ৰসেস বুলি কৈছিলে আৰু কোনে কন্টিনিউয়াছ প্ৰসেস বুলি কৈছিলে গতি এই দুটা বস্তু মনত ৰাখিলে ভাল ঠিক আছে নেক্সট এতিয়া আমি থুলমুলকে যিখিনি বস্তু পঢ়িলো তাৰ কেইটামান কোৱেশ্চন আগতে আহা কোৱেশ্চন আমি চাই লওঁ প্ৰথম কোৱেশ্চনটো দিছে which of the following principles suggest that different body parts developed at different rates at various stages of development ঠিক আছে which of the following কোনটো প্ৰিন্সিপালে সাজেষ্ট কৰে যে আমাৰ বডি ডেভেলপমেন্ট পাৰ্টস various rate of development বেলেগ বেলেগ হয় হেতু তোমাৰ প্ৰথমতে দিছে development is unidirectional development is unidimensional development is a discontinuous process direction of development is proximodistal and cephalocodal ঠিক আছে cephallo মানে হল head to toe আৰু proximodistal মানে হল inwards to outward ঠিক আছে গতিকে আমাৰ ডেভেলপমেন্ট তেনেকুৱাই তেনেকে ধৰণেই হয় প্ৰথমতে আমাৰ সৰু লাছলি সাফাটো হেড টু টো মানে প্ৰথম তেওঁলোকে ভৰি হামুৰবোৰ লৰছ কৰে হাত সাতবোৰ প্ৰথমতে বডিটো ইমান লৰাব নোৱাৰে বা তেওঁলোকে উল্টা হ'ব নোৱাৰে চাবাচোন পটককে বা কাটি হৈ বা উল্টা হৈ এনেকে পেট পেলাই শুই দিব নোৱাৰে তেওঁলোকে প্ৰথম হেড মুভমেন্টহে কৰে মুৰটো ইফালে ইফালে লৰাব হাত ভৰিবোৰ লৰাব দ্যাট ইজ cephalocodal হেড টু টো আমাৰ ডেভেলপমেন্টটো প্ৰথম মূৰৰ পৰা ভৰিলে হয় তাৰ পিছত ইনৱাৰ্ডছ তুমি বডি পেটটো লৰাবলৈ লবা তাৰ পিছত হাত বাহিৰলে তুমি এনেকে উল্টা হৈ পেলাই উভৰি হ'বলৈ লবা তেনেকুৱা ধৰণৰ কিছুমান বস্তু ডেভেলপমেন্ট হয় হেতু কাৰণে কি হ'ব ডাইৰেকশন অফ ডেভেলপমেন্ট ইজ proximodistal and cephalocodal ঠিক আছে নেক্সট কোৱেশ্চন ডেভেলপমেন্ট চেঞ্জেস ইজ আ ৰিজাল্ট অফ তোমাৰ যে ডেভেলপমেন্ট হয় হেতু কিহৰ হয় a unique combination of genetic and environmental circumstances only genetic makeup of an individual only socio-cultural factor neither heredity nor environment মই অলৰেডি ক'লো যে ডেভেলপমেন্ট হ'বলৈ হলে দুটা প্ৰক্ৰিয়া ইনফ্লুয়েন্স থাকিব লাগিব তোমাৰ হেৰিডিটি as well as তোমাৰ এনভায়ৰনমেন্ট দুটা বস্তু ইনফ্লুয়েন্স কৰিলেহে আমাৰ ডেভেলপমেন্ট হ'ব অলপ আগতে তোমালোকৰ আইডেন্টিকেল টুইনছৰ মই এক্সাম্পলও দিলো Next question. From period of 2 to 6 years of age, হেতুক আমি কি period বুলি refer কৰো? হেতু হল early childhood period, 2 to 6 years. ঠিক আছে? Next question. Which of the following is an example of use of fine motor skills? Fine motor আৰু gross motor দুটা আছে. Gross motor আৰু এটা হল fine motor. Fine motor মানে হল যেতিয়া আমি সৰু সৰু activities বোৰ কৰো যেনেকে drawing কৰা, painting কৰা, হাতেৰে পেন্সিলে লিখা, হেবোৰ হল fine motor. যিবিলাক আমি সৰু সৰু দুটা মানে আমাৰ যত বডি পাৰ্টস গুটে বডি পাৰ্ট ইনভলভ হৈ নাথাকে ফাইন মটৰত কিন্তু গ্ৰছ মটৰত আমাৰ গুটে বডি পাৰ্ট ইনভলভ হৈ থাকে যেনেকে তুমি দৌৰিছা খুজ কাঢ়িছা তাত তোমাৰ গুটে বডি পাৰ্টটো ইনভলভ হৈ আছে হাতটো তুমি লৰাই গৈছা খুজু কাঢ়ি গৈছা তোমাৰ গুটে বডি পাৰ্টটো ইনভলভ হৈছে ঠিক আছে কিন্তু ফাইন মানে হল একদম সৰু সৰু ৰানিং কৰিলেতো আমাৰ গুটে বডি ডেভেলপ হ'ব গতিকে এটো ফাইন মটৰ হ'ব নোৱাৰে Walking on গুটে body movement হব jumping on গুটে body movement হব গতিকে আমাৰ আনসাৰটো কি হ'ব scribbling মানে হল লিখা writing scribbling আৰু এটা অৰ্থ হল writing ঠিক আছে তোমালোকে অলপ vocabularyও জানিব লাগিব কাৰণ scribbling অৰ্থ কি হেতুটো জানিব লাগিব তেতিয়া তোমালোকে এটো নাজানিলেও এটো আমি অপচন উলিয়াব পাৰিম কাৰণ running টো গুটে body involve হৈ থাকে walking অটো গুটে body involve হৈ থাকে jumping অটো গুটে body involve হৈ থাকে কিন্তু scribbling মানে হল এটাই অপচন বাকি আছে গতিকে হেতু আনসাৰ কাৰেক্ট হ'ব Next, development of children's proceed from development of the hetu ama ki hol abstract to concrete
General to specific, toe to head, or extremities to center. The answer to give general. General of ahe, ama generally eta development. That is what ama kisman specific power development. ठीक है sir? Next is development is depends upon. Development किहर पर depend करे. अकल genetic makeup ने, physical environment होने, social cultural factor. कुंडू involve होते के. Choose the correct answer. 1, 2, 1, 3, 1, 3, 1, 2, 3. আমাৰ জেনেটিকো ইনভলভ হৈ থাকে, ফিজিকেল এনভাইৰনমেণ্টো জড়িত হৈ থাকে আৰু ছ'চিয়েল কালচাৰেল ফেক্টৰো জড়িত হৈ থাকে। গতিকে আনচাৰটো কি হ'ব 1, 2 and 3 গোটেইকেইটাই ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, গতিকে আজি আমি থুলমূলকে সৰু যিহেতু ক্লাছটো আজি ষ্টাৰ্টিং কৰিছো, গতিকে বেছিকখিনি মই তোমালোকক দিলো, যিখিনি কুৱেশ্যনত এক্সাম্পল এইখিনি আগত কুৱেশ্যনত আহিছে মানে এনেকুৱা কুৱেশ্যন। চ' এইখিনি বস্তু চাবা আৰু কোনোবাই যদি জইন হ'ব বিচাৰা বা টেলিগ্ৰাম চেনেলত বা গ্ৰুপত জইন হ'ব বিচাৰে, তেন্তে মোৰ ফাৰ্ষ্ট পেজত এটা নাম্বাৰ দিয়া আছে, সেইটো তোমালোকে জইন হৈ ল'বা। তেতিয়া তোমালোকৰ যিখিনি মই পঢ়ালো সেই PDF খিনি তোমালোকে তাত তেতিয়া পাই যাবা। ঠিক আছে, নাম্বাৰটো দিয়া আছে, তাত মোক এটা মেছেজ কৰি দিলে হ'ল, তেতিয়া তোমালোকে তাত জইন হ'ব পাৰিবা। আৰু ভাবিছা যদি ক্লাছটো ফ্ৰুটফুল হয় বা বেলেগৰ কাৰণে হেল্পফুল হ'ব, তেতিয়াহ'লে ডেফিনেটলি শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ঠিক আছে, থেংক ইউ। আজি ক্লাছটো তোমালোকতে ইমানখিনিতে এণ্ড কৰিছো, আৰু আগন্তকলে আমি কি কৰিম, নেক্সট ৱাইজ আমি টপিক ৱাইজ সেইখিনি বস্তু কণ্টিনিউ কৰি যাম। মই ছ'চিয়েল চায়েন্সৰ পেডাগজিও তোমালোকক পঢ়াম, ইংলিছৰো পঢ়াম। চ' এইখিনি বস্তু মই কণ্টিনিউ কৰি থাকিম। ঠিক আছে, থেংক ইউ এভৰিৱান।